জম্মু কাশ্মীৰৰ পেহেলগামত যি পৰিৱেশৰ সূচনা হ'ল ইয়াৰ পাছত ভাৰতবৰ্ষৰ আৰু চুবুৰীয়া দেশৰ মাজত ইতিমধ্যে যুদ্ধ আৰম্ভ হৈছে। আমাৰ তীৰ্থযাত্ৰীসকলে প্ৰাণ হেৰুৱাৰ উপৰিও পেহেলগামত কেইবাগৰাকীও ভাৰতীয়ই তেখেতলোকক ৰক্ষা কৰিবলৈ গৈ আত্মবলিদান দিলে আৰু ইয়াৰ উপৰিও যোৱা 6 মে তাৰিখে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰিবলৈ গৈ ভাৰতৰ দুজন সেনা জোৱানে প্ৰাণ আহুতি দিব লগা হ'ল। এই বীৰ জোৱানসকলৰ প্ৰতি আৰু এই তীৰ্থযাত্ৰীসকলৰ প্ৰতি আৰু যিসকল ভাৰতীয় তেখেতলোকক ৰক্ষা কৰিবলৈ গৈ আত্মবলিদান দিলে সকলোলৈকে ফাটবিহু সমিতিৰ লগতে সমগ্ৰ ঢকুৱাখানাবাসীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। আৰু আজি যোৱা ৰাতি মুখ্যমন্ত্ৰীয়ে এটা টুইট কৰিছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অহা 10 মেৰ পৰা আমি মাহজোৰা আমি কাৰ্যসূচী পাতিলোঁ। 10 মেৰ পৰা বিহুৰ কাৰ্যসূচীসমূহ বাতিল কৰি আমি বৰ্তমান দেশৰ ঐক্য সংগতিৰ লগত ঐক্যবদ্ধ হৈ থাকিব লাগে। আমি তেখেতৰ আহ্বানৰ প্ৰতি সহায় জনাইছোঁ। যিহেতু ফাট বিহুটো এটা কি কয় পৰম্পৰাগত অনুষ্ঠান, বহাগৰ শেষৰ দেওবাৰটোক শেষৰ দিন হিচাপে লৈ আজি শ বছৰ ধৰি ফাট বিহু শুক্ৰ শনি দেওবাৰে অনুষ্ঠিত কৰি আহিছে। গতিকে সেই অনুসৰি আমাৰ চিডুল ডেটত আজি এই ফাট বিহু অনুষ্ঠিত কৰা হৈছিল। গতিকে দেশৰ সাম্প্ৰতিক পৰিস্থিতিত মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ কাৰণে আমি ঢকুৱাখানাবাসী তথা ফাট বিহু সমিতি উদযাপন সমিতি আমি তেখেতৰ কাষত থিয় দিছোঁ। প্ৰয়োজনত আমি সহযোগ কৰিবলৈ যাবলৈ সাজু আছোঁ। আৰু আমি আজি আমাৰ যি বৈঠক, আজি ফাট বিহুৰ বৈঠক অনুষ্ঠিত কৰি আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ যে 9 মেৰ যি কাৰ্যসূচী ইতিমধ্যে আমাৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ, ইতিমধ্যে আমাৰ যি ফাট বিহুৰ প্ৰতীক নিৰ্মাণ কৰি উলিয়াইছিলোঁ, এই প্ৰতীক উন্মোচন হৈছে। গতিকে এই 3টা কাৰ্যসূচীৰ পিছত আৰু আমাৰ 2-1 কাৰ্যসূচী আছে। এইকেইটা আমি অনুষ্টুপীয়াকৈ আজি আমি অনুষ্ঠিত কৰি আজি 5 বছৰৰ পিছত আমি সন্ধিয়া চাকি জ্বলাৰ আগতেই আজিৰ পৰা অহা 10 মে আৰু 11 মে আমি সকলো কাৰ্যসূচী দেশৰ ঐক্য সংগতিৰ স্বাৰ্থত আমি দেশৰ লগত থাকি আমি ফাট বিহুৰ সমূহ অনুষ্ঠান বাতিল কৰিছোঁ। আমি ফাট বিহু সমিতি ঢকুৱাখানা আৰু উদযাপন সমিতি 2025 বৰ্ষৰ পৰা আমি অসমবাসীলৈ এটা আহ্বান জনাইছোঁ যে দেশৰ সাৰ্বভৌমত্ব ঐক্য সংগতি ৰক্ষাৰ বাবে বৰ্তমান পৰিৱেশত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আহ্বান জনাইছে যে বিহুৰ অনুষ্ঠানসমূহ সাময়িকভাৱে বাতিল কৰি আমি সাৰ্বভৌমত্ব ৰক্ষা কৰি ঐক্য সংগতিৰ পক্ষত ভাৰতবৰ্ষৰ লগত থিয় হ'ব লাগে। আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আছোঁ, মুখ্যমন্ত্ৰী আমি হিমন্ত বিশ্ব শৰ্মাৰ লগতে ডাঙৰীয়াৰ লগত আছোঁ। গতিকে আমি ফাট বিহু আজি বহা বৈঠকে আমি যিহেতু এইটো পৰম্পৰাগত অনুষ্ঠান ফাট বিহু, যেনেকৈ কাতি বিহু, মাঘৰ বিহু, বহাগ বিহু হয়, ফাট বিহু বহাগৰ শেষৰ শুক্ৰ শনি দেওবাৰে হয়। গতিকে এইটো হ'ল চিডুল ডেট, এই ডেটৰ মতে অনুষ্ঠিত হৈছিল। গতিকে 9 মে তাৰিখ শুক্ৰবাৰ আছিল। এই শুক্ৰবাৰ যিটো আমাৰ আনুষ্ঠানিকতা ৰক্ষা কৰি আড়ম্বৰপূৰ্ণকৈ নহয়, আমি দেশৰ এই সংকটৰ সময়ত আমি ফাট বিহুৰ নিয়ম মাফিক যিকেইটা পৰম্পৰা ৰক্ষা কৰি আজি 9 তাৰিখৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ কি কয় আমাৰ যিটো ফাট বিহুৰ প্ৰতীক নিৰ্মাণ কৰি উলিয়াইছিলোঁ এইকেইটা উন্মোচন হৈ গ'ল। আৰু বাকী যি আজি কাৰ্যসূচী আছে 9 মে তাৰিখৰ অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰি আমি চাকি বন্তি জ্বলোৱাৰ আগতে আমি অহা কাইলৈ 10 আৰু 11 মে দুদিনীয়া আমি ফাট বিহু ইতিমধ্যে বন্ধ ঘোষণা কৰিছোঁ সমূহ কাৰ্যসূচী। গতিকে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, আমি সমগ্ৰ দেশৰ সাৰ্বভৌমত্ব অখণ্ডতা আৰু ঐক্য সংগতৰ প্ৰতি সন্মান জনাই এই দেশৰ লগত আমি থাকি এই আহ্বান জনালোঁ। আপোনালোকে দুখ নাপাব যে আমি অনিচ্ছাকৃত স্বত্তেও আমি ফাট বিহু আমি অতি দুখেৰে ভাৰতবৰ্ষৰ যিসকল সেনা জোৱানে প্ৰাণ আহুতি দিলে, যিসকল ভাৰতীয়ই
জম্মু কাশ্মীৰৰ পেহেলগামত প্ৰাণ আহুতি দিলে, যিসকলে সন্ত্ৰাসবাদীৰ ঘাটিত গৈ প্ৰাণ আহুতি দিলে, তেখেতলোকৰ প্ৰতি বীৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠান আমি স্থগিত ৰখাৰ ব্যৱস্থা কৰিছোঁ। আৰু তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰি লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।